মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 6A আৰম্ভণি কৰিম ত্ৰিভুজৰ সৰ্বসমতা ঠিক আছে আমাক প্ৰথম কোৱেশ্চনটো কৈছে যে খালী ঠাই পূৰ কৰা এতিয়া আমাক প্ৰথম কোৱেশ্চনটো কৈছে যে দুডাল ৰেখাখণ্ড সৰ্বসম হ'ব যদিহে সিহঁতৰ ডেছ সমান হয় এতিয়া চোৱা এইডাল এডাল ৰেখা AB ৰেখা আৰু এইডাল এডাল ৰেখা PQ ৰেখা দুইডাল ৰেখা সৰ্বসম কেতিয়া হ'ব যেতিয়া সিহঁতৰ দৈৰ্ঘ্যটো এক মাপৰ হ'ব মানে সমান হ'ব হা দৈৰ্ঘ্যটো সমান হ'ব 2 নম্বৰটো দুটা কোণ সৰ্বসম হ'ব যদিহে সিহঁতৰ কোণৰ মাপটো সমান হয় এইটো এটা কোণ আৰু এইটো এটা কোণ দুইটা কোণ যদি সমান দুইটা কোণৰ মাপটো যদি সমান হয় তেতিয়াহে আমি কি ক'ম যে সেই কোণ দুটা সৰ্বসম হ'ব তাৰপিছত 3 নম্বৰটো চোৱা দুটা বৰ্গ সৰ্বসম হ'ব যদিহে সিহঁতৰ বাহুবিলাক যেনে এইটো বৰ্গৰ বাহুটো যদি 5 সেন্টিমিটাৰ হয় এইটো বৰ্গৰ বাহুটো যদি 5 সেন্টিমিটাৰ হয় এটাৰ বাহুৰ 5 সেন্টিমিটাৰ হ'লে বাকীকেইটাও 5 সেন্টিমিটাৰ হ'ব তো সেইকাৰণে মনত ৰাখিবা যদি বাহু সমান হয় তেতিয়াহ'লে দুইটা বৰ্গ কি হ'ব সৰ্বসম হ'ব ঠিক আছে তাৰপিছত নেক্সট দুটা বৃত্ত সৰ্বসম হ'ব যদিহে সিহঁতৰ ব্যাসাৰ্ধ যেনে এইটো এটা বৃত্ত দুইটা বৃত্তৰ সৰ্বসম হ'ব তেতিয়াহে যদি সিহঁতৰ ব্যাসাৰ্ধৰ মানটো যদি মাপটো যদি সমান হয় ঠিক আছে আৰু দুটা ত্ৰিভুজ যদি সৰ্বসম হয় তেতিয়াহ'লে এংগুল XY Z টো যদি 60 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো কিমান হ'ব 60 ডিগ্ৰী হ'ব কাৰণ যিহেতু দুইটা ত্ৰিভুজে কি হয় সৰ্বসম হয় ঠিক আছে এইখিনি মই কৰি দিলোঁ